আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, এপ্ৰিল মাহত সাধাৰণতে বতৰ সলনি হোৱাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন ধৰণৰ ভয়ংকৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়। আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম যে এপ্ৰিল মাহত সাধাৰণতে কুকুৰাৰ মাজত কি তিনিটা ভয়ংকৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় আৰু এই বেমাৰসমূহে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহ'লে আপোনালোকে ইয়াৰ চিকিৎসা কেনেকৈ কৰিব সেই বিষয়েও জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু-বান্ধৱীসকল, এপ্ৰিল মাহ সোমোৱাৰ লগে লগে সাধাৰণতে ঠাণ্ডাৰ পৰা গৰম আহে আৰু এইখিনি সময়ত দুই এজাক হঠাৎ বৰষুণো পৰি দিয়ে, যাৰ বাবে বতৰ সলনি হৈ যায়। আৰু বতৰ সলনি হোৱাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়। কুকুৰাবোৰক বিভিন্ন ভয়ংকৰ বেমাৰে আক্ৰমণ কৰে, যাৰ বাবে কুকুৰাবোৰ মৰি শেষো হৈ যায়। আৰু আপোনালোকে হয়তো এইখিনি সময়ত যদি সাৱধান নহয় তেতিয়া বহুত ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু ফাৰ্মখন বন্ধ কৰিবলগীয়া পৰিস্থিতি হ'ব পাৰে। সেইকাৰণে আপোনালোকে আগতীয়াকৈ সাৱধান হোৱাটো বহুত বেছি প্ৰয়োজন। কুকুৰাবোৰক ভালকৈ ৰখাটো, কুকুৰাবোৰক ভালকৈ চোৱা চিতা কৰাটো বহুত বেছি প্ৰয়োজন। বন্ধু-বান্ধৱীসকল, এপ্ৰিল মাহত সাধাৰণতে কুকুৰাৰ মাজত বেছিকৈ দেখিবলৈ পোৱা বেমাৰসমূহৰ ভিতৰত 1 নম্বৰ বেমাৰটো হৈছে ৰাণীখেত বেমাৰ। মই আপোনালোকক আগতেও বহুবাৰ জনাইছোঁ যে ৰাণীখেত বেমাৰটো হৈছে অতি ভয়ংকৰ বেমাৰ আৰু এই বেমাৰটোৱে যদি কেনেবাকৈ কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহ'লে কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয়। ৰাণীখেত বেমাৰে যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰে উশাহ লওঁতে কষ্ট পায়, কুকুৰাবোৰে মুখ মেলি থাকে, কুকুৰাবোৰে সেউজীয়া ৰঙৰ পায়খানা কৰে, কুকুৰাবোৰে কেতিয়াবা ঘৰ শব্দ কৰে, লগতে কুকুৰাবোৰে জুপুকা মাৰি থাকে, কুকুৰাৰ ফুলটো ক'লা পৰিবলৈ আৰম্ভ কৰে, কুকুৰাবোৰে পাখি তললৈ নমাই দিয়ে, কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিয়ে আৰু এনেকৈ কুকুৰাবোৰ মৰি যোৱা দেখিবলৈ পোৱা যায়। বন্ধু-বান্ধৱীসকল, ৰাণীখেত বেমাৰৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেনেহ'লে সময়মতে কুকুৰাবোৰক আপোনালোকে ৰাণীখেতৰ ভেকচিন সঠিক পদ্ধতিত দিব লাগিব। 5ৰ পৰা 7 দিন বয়সত কুকুৰাবোৰৰ এটা চকুত এটোপালকৈ F1 ভেকচিন দিয়া হয়, যাক ৰাণীখেত ভেকচিন বুলিও কোৱা হয়। মানে যদি আপোনালোকে এদিনীয়া পোৱালিলৈ ফাৰ্ম কৰে তেতিয়া সিহঁতৰ বয়স যেতিয়া 5 দিন, 6 দিন বা 7 দিন হ'ব তেতিয়া এই সময়ছোৱাত আপোনালোকে সেই পোৱালিবোৰৰ এটা চকুত এটোপালকৈ ৰাণীখেত ভেকচিন দিব লাগিব। তাৰ পাছত 21 দিন বয়সত আকৌ কুকুৰাবোৰক আপোনালোকে ৰাণীখেতৰ বুষ্টাৰ ড'জ দিব লাগিব। যদি আপোনালোকে সময়মতে সঠিক পদ্ধতিত এই ভেকচিনকেইটা কুকুৰাবোৰক দি দিয়ে তেতিয়া অন্ততঃ আপোনালোকে কুকুৰাবোৰক ৰাণীখেতৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব। ইয়াৰ উপৰি আপোনালোকে গঁৰালটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আপোনালোকে এইটো ভাবিলেও নহ'ব যে কুকুৰাবোৰক আমি ৰাণীখেতৰ ভেকচিন দি দিছোঁ, এতিয়া আৰু বেলেগ যি কৰিলেও কুকুৰাবোৰক বেমাৰে আক্ৰমণ নকৰে। এইটো কিন্তু একেবাৰে ভুল ধাৰণা। আপোনালোকে কুকুৰাবোৰক ভেকচিন দিয়াৰ লগতে গঁৰালটো আপোনালোকে সদায় পৰিষ্কাৰ ৰাখিব লাগিব। কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ দানা খাবলৈ দিব লাগিব। কুকুৰাবোৰক আপোনালোকে পুষ্টিৰ যোগান ধৰিব লাগিব। কুকুৰাবোৰক আপোনালোকে ফ্ৰেছ আৰু পৰিষ্কাৰ পানী খাবলৈ দিব লাগিব। লগতে বাহিৰৰ লোকক বা বাহিৰৰ অন্য জীৱ-জন্তুক আপোনালোকে কুকুৰাৰ গঁৰালৰ ভিতৰত সোমাবলৈ দিব নালাগিব। আৰু ইয়াৰ উপৰিও আপোনালোকে ক'ৰবাৰ পৰা বেমাৰী কুকুৰা আনি সুস্থ কুকুৰাকেইটাৰ লগত ৰাখিব নালাগিব। যদি আপোনালোকে গোটেই নিয়মকেইটা ভালকৈ মানি চলে তেতিয়া আপোনালোকে ৰাণীখেতৰ লগতে অন্যান্য বিভিন্ন বেমাৰৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব পাৰিব। এপ্ৰিল মাহত কুকুৰাৰ মাজত বেছিকৈ দেখিবলৈ পোৱা বেমাৰসমূহৰ ভিতৰত দ্বিতীয় বেমাৰটো হৈছে CRD বা ঠাণ্ডা লগা বেমাৰ। বন্ধু-বান্ধৱীসকল, CRD বেমাৰে আক্ৰমণ কৰিলে কুকুৰাবোৰৰ নাকৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে, কুকুৰাবোৰে ঘৰ শব্দ কৰে, কুকুৰাবোৰে এঠাইতে থাকে আৰু লাহে লাহে কুকুৰাৰ ওজন কমিবলৈ আৰম্ভ কৰে। কুকুৰাবোৰে দানা পানী খাই থাকে কিন্তু সিহঁতৰ ওজন বৃদ্ধি নহয়, যাৰ বাবে আপোনালোকে লোকচানৰ সন্মুখীন হয় আৰু কেতিয়াবা কুকুৰাবোৰ মৰিও যায়। এই বেমাৰটোৱে আক্ৰমণ কৰিলে সাধাৰণতে কুকুৰাবোৰে উশাহ নিশাহ ল'বলৈ কষ্ট পায়, কুকুৰাবোৰে মুখ মেলি উশাহ নিশাহ লয়, কুকুৰাবোৰে ঘৰ শব্দ কৰে। এপ্ৰিল মাহত দিনৰ ভাগত সাধাৰণতে গৰম হয় আৰু ৰাতি শেষৰ ফালে সাধাৰণতে ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ বাবেই এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰে। বা কুকুৰাৰ গঁৰালটোত যদি এমনিয়া গেছৰ সৃষ্টি হয়, গঁৰালটো যদি লেতেৰা হৈ থাকে তেতিয়াও কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায়। যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেনেহ'লে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিব লাগিব। যদি আপোনালোকে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিছে তেন্তে তাৰ পৰা আপোনালোকে এমনিয়া গেছ ওলাবলৈ দিব নালাগিব। আপোনালোকে সোনকালে ধানৰ ভুচি বা কাঠৰ গুৰিখিনি সলনি কৰি দিব লাগিব। প্ৰত্যেক দিনাই আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰি ৰেকিং কৰিব লাগিব, মানে ওলট-পালট কৰিব লাগিব। গঁৰালত সোমাওঁতে আপোনালোকে চাব যে গঁৰালটোত বেছি গোন্ধ হৈছে নেকি। যদি গোন্ধ হয় বা যদি লেতেৰা হয় তেতিয়া এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰে। সেইকাৰণে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিব লাগিব। লগতে গঁৰালটো যাতে বতাহ ভালকৈ চলাচল কৰিব পাৰে ইয়াৰ ওপৰতো আপোনালোকে লক্ষ্য ৰাখিব লাগিব। যদি গঁৰালটোত বতাহ ভালকৈ চলাচল নকৰে তেতিয়া কুকুৰাবোৰক এই বেমাৰটোৱে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায়। যদি কুকুৰাবোৰক CRD
CRD বেমাৰে আক্ৰমণ কৰে তেন্তে পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে কুকুৰাবোৰক চিকিৎসা কৰিব আমাৰ ফাৰ্মত যেতিয়া CRD বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া সাধাৰণতে আমি ভেটেনেৰী দোকানৰ পৰা দৰৱ কিনি আনো আৰু সেই দৰৱটোৰ নাম হৈছে ৰেছপনিক প্লাছ আৰু এই দৰৱটো আমি একেৰাহে 4 দিন দিনত এবাৰ যেতিয়া ৰ'দ ওলায় তেতিয়া আমি কুকুৰাবোৰৰ উপস্থিতিত কুকুৰাৰ গঁৰালটোত ভালকৈ স্প্ৰে কৰি দিওঁ লগতে সেই দিনাখনৰ পৰাই আমি এই দৰৱটো পানীত মিহলি কৰি একেৰাহে 4 দিন দিনত এবাৰ কুকুৰাবোৰক খাবলৈ দিওঁ আৰু এনেকৈ আমি আমাৰ কুকুৰাবোৰৰ CRD বেমাৰ ভাল কৰোঁ এপ্ৰিল মাহত কুকুৰাৰ মাজত বেছিকৈ দেখিবলৈ পোৱা সমস্যাসমূহৰ ভিতৰত তৃতীয় সমস্যাটো হৈছে হিট ষ্ট্ৰকৰ সমস্যা বন্ধু বান্ধৱীসকল এপ্ৰিলৰ বেলিৰ প্ৰখৰ তাপত সাধাৰণতে কুকুৰাবোৰৰ হিট ষ্ট্ৰক হ'ব পাৰে সেই কাৰণে যিদিনাখন গৰম বেছিকৈ হয় সেইদিনাখন দিনৰ 11 বজাৰ পৰা বিয়লি 4 বজালৈ কুকুৰাবোৰক আপোনালোকে দানা খাবলৈ নিদিব দিনৰ 11 বজাত আপোনালোকে কুকুৰাবোৰক ইলেক্ট্ৰলাইট পাউডাৰ বা ORS পানীত মিহলি কৰি খাবলৈ দিব পাৰে তেতিয়া কুকুৰাৰ ষ্ট্ৰেছো কম হয় লগতে এই সমস্যাটো দেখিবলৈ পোৱা নাযায় বন্ধু বান্ধৱীসকল যদি আপোনালোকে লোকেল বা থলুৱা কুকুৰা পালন কৰে তেন্তে এইখিনি সময়ত যদি কুকুৰাবোৰক আপোনালোকে সকলো বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰে তেনেহলে আপোনালোকে এটা কাম কৰিব পাৰে হালধি আৰু নহৰু ভালকৈ থেতেলিয়াই তাৰ ৰস উলিয়াই পানীত মিহলি কৰি দিনত এবাৰ কুকুৰাবোৰক খাবলৈ দিব পাৰে এনে কৰিলে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে বা কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিলে কুকুৰাবোৰে বেমাৰৰ সৈতে যুঁজিব পাৰে এটা কথা আপোনালোকে মনত ৰাখিব কুকুৰাবোৰক সকলো বেমাৰৰ পৰা বচাই ৰাখিবলৈ আপোনালোকে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতাতকৈ ডাঙৰ ঔষধ একোৱেই নাই সেই কাৰণে আপোনালোকে যদি পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ে তেন্তে দৰৱ নিদিয়াকৈ কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ